নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত লৈছোঁ তিনিটাকৈ বৃহৎ ঘোষণা, যিহেতু মুখ্যমন্ত্ৰীয়ে কৰা তিনিটা ভাল খবৰ আপোনাক দিব ওলাইছোঁ। এই তিনিটা আঁচনিৰ জৰিয়তে আপুনি লাভ কৰিব যিহেতু টকা। তো কি এই তিনিটা আঁচনি আপোনালোকক জনাম। এই তিনিটা হৈছে আপোনাৰ ইম্পৰ্টেণ্ট কাম। এই তিনিটা যদি আপুনি কাম কৰে তেনেহ'লে লাভ কৰিব এই আঁচনিৰ ধন। তো কেনেকৈ আপুনি কি কৰিব লাগিব সকলো সবিশেষ আজি মই এই ভিডিঅ'ত জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ, প্ৰথমতে আপোনালোকক দিব ওলাইছোঁ অৰুণোদয় আঁচনিৰ যিটো এটা ভাল এটা খবৰ। যিহেতু অৰুণোদয় আঁচনি আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব আৰু কিছুদিন যোৱাৰ পিছতে আপোনালোকৰ যিটো একাউণ্টত সোমাব 1250 টকা। তো 1250 টকা আপুনি লাভ কৰিছেনে? যদি আপুনি এতিয়াও লাভ কৰা নাই তেনেহ'লে কি কৰিব চাওক। যিহেতু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে, এবাৰ আপোনালোকৰ ঘৰত যিহেতু ভেৰিফাই কৰা হ'ব, আপোনালোকৰ ভেৰিফাই প্ৰক্ৰিয়া আপোনাৰ ঘৰে ঘৰে যাব। যিহেতু মন্ত্ৰী বিধায়ক হয়তো আপোনাৰ ঘৰত যাব পাৰে, গৈ আপোনালোকক ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত আপোনালোকে অৰুণোদয় কিস্তি লাভ কৰিব। তো যিসকল মহিলাই এতিয়াও অৰুণোদয় কিস্তি লাভ কৰা নাই বা আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে, তেনেহ'লে আপুনি কি কৰিব লাগিব? তাৰ কাৰণে আপোনালোকক যিহেতু মুখ্যমন্ত্ৰীয়ে আপোনালোকক যিটো জনাইছে, এবাৰ যিহেতু আপোনাৰ ঘৰে ঘৰে যাব মন্ত্ৰী বিধায়ক, গৈ আপোনাৰ ভেৰিফাই প্ৰক্ৰিয়া যিহেতু চলাব। আগতে যিবিলাক ভেৰিফাই হৈছিলে বা আপোনালোকৰ যিহেতু কিছুমানৰ নাম কৰ্তন হৈছে, তো সেইবাবে যিহেতু বহুতো হিতাধিকাৰী এতিয়াও উচিত যিহেতু আপোনালোকৰ আপুনি কিস্তি লাভ কৰা নাই। যদি আপুনি এতিয়াও কিস্তি লাভ কৰা নাই, আপোনাৰ যদি এতিয়াও সমস্যা হৈ আছে, আপোনাৰ অৰুণোদয় আঁচনিৰ পৰা আপুনি বঞ্চিত হৈ আছে, তেনেহ'লে এতিয়া আৰু চিন্তা কৰাৰ কাৰণ নাই। আপোনাৰ ঘৰত গৈ ভেৰিফাই কৰি আপোনালোকক যিটো কিস্তি দিয়া হ'ব আৰু যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলে লাভ কৰিব অৰুণোদয় কিস্তি। এবাৰ যিহেতু মুখ্যমন্ত্ৰীয়ে আৰু এটা যিহেতু আপোনালোকক ভাল খবৰ জনাইছে, আপোনালোকক 3 লাখ মহিলাক, যিহেতু 3 লাখ মহিলাক এবাৰ নতুনকৈ যিহেতু সামৰি লোৱা হ'ব, 3 লাখ মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় কিস্তি। যদি আপুনি অৰুণোদয় আঁচনি লাভ কৰিম বুলি ভাবিছে, তেনেহ'লে আপুনি কেনেদৰে আপুনি ইয়াৰ বাবে আবেদন কৰিব, ইয়াৰ বাবে আবেদন আপোনাৰ কৰিবৰ বাবে আপুনি ক'ত যাব লাগিব। যিহেতু আপোনালোকক ক'ব খুজিছোঁ অৰুণোদয় আঁচনিৰ ফৰ্ম ইতিমধ্যে যিহেতু দিয়া হোৱা নাই। তো বহুতো যিহেতু ইউটিউব চেনেলত কিছুমানে ভিডিঅ' বনাইছে বা নতুন ফৰ্ম দিয়া বুলি, কিন্তু আপোনালোকক ক'ব খুজিছোঁ কোনো ধৰণৰ ফৰ্ম এতিয়ালৈকে অহা নাই। তো নতুন ফৰ্ম কেতিয়া দিয়া হ'ব আপোনালোকক মই জনাই আছোঁ। এতিয়ালৈকে যিহেতু কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই যে আপোনালোকক নতুন ফৰ্ম দিয়া হ'ব বুলি। তো অৰুণোদয় আঁচনিৰ 30 ফৰ্ম যেতিয়া দিয়া হ'ব তেতিয়াহে আপুনি লাভ কৰিব যিহেতু এই অৰুণোদয় আঁচনি। আৰু এবাৰ আপোনালোকক ক'ব খুজিছোঁ, আপোনাৰ যদি ৰেচন কাৰ্ড আছে, আপুনি যদি ৰেচন কাৰ্ড লাভ কৰিছে, তেতিয়াহ'লে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি। আৰু আপোনালোকক ক'ব খুজিছোঁ, যদি আপোনাৰ ঘৰৰ একেটা পৰিয়ালৰে যদি 4জন হয় বা 3জন যদি আছে, তেনে ক্ষেত্ৰত কিন্তু আপুনি লাভ নকৰে। আৰু আপোনাৰ ইনকাম যিহেতু 4 লাখতকৈ কম হ'ব লাগিব। যদি আপোনাৰ ইনকাম 4 লাখতকৈ যদি অধিক হয়, তেনে ক্ষেত্ৰত কিন্তু আপুনি হয়তো নাপাব পাৰে। তো তাৰ কাৰণে আপোনালোকে এই বস্তুখিনি জানি ৰাখিব। আৰু আপোনালোকক ক'ব খুজিছোঁ, বহুতো মহিলাৰ যিহেতু নাম কৰ্তন হৈছে, আপোনাৰ যদি আপুনি এজন যদি যোগ্য হিতাধিকাৰী হয়, আপোনাৰ যদি নামটো কৰ্তন হৈছে, তেনেহ'লে আপুনি পঞ্চায়ত অফিচ বা মহকুমা অফিচত খবৰ কৰক। তেখেতসকলক সোধক যে আপোনাৰ নামটো আছেনে নাই। আপোনাৰ বেনিফিচিয়াৰী নম্বৰটো আপুনি লগত লৈ যাব। তেখেতসকলক আপুনি সুধিব, এই নামটো আপোনালোকে চাই দিয়ক। তেখেতসকলে আপোনালোকক জনাব আপোনাৰ নামটো আছেনে নাই। তো এনেকুৱা হ'ব পাৰে আপোনাৰ যিহেতু আপোনালোকৰ ডকুমেণ্ট হয়তো আপোনাৰ আপডেট হোৱা নাই, বা আপোনাৰ হয়তো এনেকুৱা হ'ব পাৰে আপোনাৰ নামটো আপোনাৰ কাট খাই গৈছে, আপুনি পোৱা নাই। কিন্তু নামটো কিহৰ বাবে কাট খাইছে কিন্তু তেখেতসকলেহে জনাব পাৰিব। আৰু অৰুণোদয় আঁচনিৰ নতুন ফৰ্ম আপোনালোকে ইতিমধ্যে যিহেতু পোৱা নাই, কোনোৱে লাভ কৰা নাই, কিন্তু নতুন ফৰ্ম আপোনালোকক যিহেতু দিয়া হোৱা নাই আৰু কিছুদিন পিছতে আপোনালোকক দিয়া হ'ব অৰুণোদয় আঁচনিৰ ফৰ্ম। যিহেতু মুখ্যমন্ত্ৰীয়ে যিহেতু ঘোষণা কৰিছে আৰু ফৰ্ম দিয়া হ'ব, কেতিয়া দিয়া হ'ব সেইটো কোৱা নাই, কিন্তু আপোনালোকে আৰু কেইদিনমান পিছতে আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন ফৰ্ম পাব। এই ফৰ্ম আপোনালোকে ফাইল কৰাৰ পিছত যিহেতু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব, কিন্তু আপোনাৰ ৰেচন কাৰ্ড থাকিব লাগিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাথাকে, তেতিয়াহ'লে আপুনি কিন্তু লাভ নকৰে। তো গাইজ, আপোনালোকে নিশ্চয় বুজি পালে, যিহেতু নতুন হিতাধিকাৰী এবাৰ লাভ কৰিব অৰুণোদয় কিস্তি। যদি আপুনি নতুন হিতাধিকাৰী হয়, যদি আপুনি আবেদন কৰিছিলে, আপোনাৰ যদি সকলো ঠিকে আছে, তেনেহ'লে আপুনি অহা 10 জুলাইত যিহেতু লাভ কৰিব অৰুণোদয় কিস্তি। আৰু পুৰণি হিতাধিকাৰীসকলে নাম যদি আপোনালোকৰ কৰ্তন হৈছে বা আপুনি যদি পোৱা নাই, তেনেহ'লে আপুনি DC অফিচ বা পঞ্চায়ত অফিচত খবৰ কৰক। তো গাইজ, নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনেহ'লে আপুনি ৰেচন কাৰ্ডখন নিশ্চয় ব্যৱহাৰ কৰি আছে, বা আপুনি জনা নাই যে আপোনাৰ ৰেচন কাৰ্ডখন যিহেতু আপোনাক
POS যিহেতু মেচিনৰ অধীনত যিহেতু আপোনালোকক ফিংগাৰপ্ৰিণ্ট দিব কৈছে, মানে আপোনাৰ আধাৰ লিংক কৰাৰ কথা কৈছে। তো আপুনি এতিয়াও কৰিছেনে আধাৰ লিংক? যদি কৰা নাই আপুনি 7 জুলাইৰ ভিতৰত, যিহেতু আপোনালোকক 28 তাৰিখ দিয়া হৈছিলে ডেট, কিন্তু 28 তাৰিখৰ পৰা যিহেতু এতিয়া 7 জুলাইলৈ যিহেতু বৃদ্ধি কৰা হৈছে, তো আপুনি যদি আধাৰ লিংক কৰা নাই তেনেহ'লে আপুনি আপোনাৰ কণ্ট্ৰল দোকানীৰ সৈতে যোগাযোগ কৰক আৰু কণ্ট্ৰল দোকানীয়ে আপোনাৰ POS যিহেতু আপোনালোকৰ মেচিনত অধীনত আপোনালোকক যিহেতু সেই লিংক আপোনালোকক কৰাই দিব। তো আপোনালোকক যিটো ক'ব খুজিছোঁ, যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনেহ'লে আপুনি এই কামটো আপুনি আজিয়ে কৰক, কিয়নো ৰেচন কাৰ্ডখন যদি আপুনি এই কামটো নকৰে তেনেহ'লে আপোনাৰ ৰেচন কাৰ্ডখন যিহেতু বন্ধ হৈ যাব পাৰে, যদি আপুনি ৰেচন কাৰ্ডৰ পৰা চাউল সংগ্ৰহ কৰি আছে। তো আপোনালোকক ক'ব খুজিছোঁ, তো ৰেচন কাৰ্ডৰ এইটো যিহেতু নতুন আপডেট দিছে, আপোনালোকক কৈছোঁ EKYC যিহেতু পৰীক্ষণৰ বিশেষ কাৰ্যসূচী লোৱা হৈছে, আৰু ইয়াত আপোনালোকক কোৱা হৈছে আপুনি ৰেচন কাৰ্ডৰ জৰিয়তে নিয়মীয়াকৈ বিনামূলীয়া চাউল লাভ কৰাৰ বাবে হিতাধিকাৰীৰ EKYC পৰীক্ষণ বাধ্যতামূলক, আৰু হিতাধিকাৰীসকলে সংশ্লিষ্ট সুলভ মূল্যৰ দোকানত উপলব্ধ EPOS মেচিনত আঙুলিৰ ছাপ প্ৰদান কৰিব লাগিব। তো আপোনালোকক ক'ব খুজিছোঁ, আপোনালোকে আপোনাৰ কণ্ট্ৰল দোকানীৰ সৈতে যোগাযোগ কৰক, তেখেতসকলে গম পাব। আপুনি যেতিয়া কণ্ট্ৰল দোকানীৰ ওচৰত যাব, আপুনি ৰেচন কাৰ্ডখনৰ লগত লৈ যাব আৰু আধাৰ কাৰ্ডখন লৈ যাব, আৰু আপোনালোকক ক'ব খুজিছোঁ আপোনালোকৰ যিকেইজন সদস্যৰ নাম আছে সেই সদস্যৰ গোটেইকেইজনে যিহেতু সেই দোকানলৈ গৈ আপোনাৰ যিহেতু আধাৰ কাৰ্ডখন লৈ গৈ আপুনি POS মেচিনত আপোনালোকে আঙুলিৰ ছাপ দিয়ক, তাৰপিছত আপোনালোকৰ সেই লিংকটো হৈ যাব। তো এইটো হৈছে কাম আপোনালোকক যিটো 7 জুলাইৰ ভিতৰত আপোনালোকে কৰিব লাগিব। তো গাইজ নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিটো PM কিষাণ হিতাধিকাৰীসকলৰ বহুতৰে যিহেতু এতিয়ালৈকে কিস্তি লাভ কৰা নাই, বহুতো কৃষকে যিহেতু কিস্তি লাভ কৰা নাই, তাৰ বাবে আপোনালোকৰ যিহেতু বহুতো সমস্যা হৈছে। তো PM কিষাণৰ যিসকল কৃষক ভাই আছে, সেই কৃষক ভাইসকলৰ বাবে এটা নতুন আপডেট আহিছে। যদি আপোনাৰ যদি নামটো আপুনি চেক কৰিব পৰা নাই, তেনেহ'লে আপুনি PM কিষাণৰ আপুনি ৱেবছাইটত গৈ আপোনাৰ নামটো প্ৰথমতে আপুনি চেক কৰক। আপোনাৰ নামটো যদি থাকে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব, আৰু লগতে আপোনালোকক যদি 3টা কাম কৰিব কোৱা হৈছে, তো এই 3টা কাম আপুনি কৰিলে নে নাই? তো আপোনাক যিহেতু আগৰে পৰা কৈ থকা হৈছে, যদি আপুনি PM কিষাণৰ কিস্তি লাভ কৰে, আপুনি যদি এজন খেতিয়ক হয়, তেনেহ'লে এই 3টা কাম আপোনাৰ যিহেতু ইম্পৰ্টেণ্ট, আৰু এই 3টা কাম নকৰিলে কিন্তু আপুনি লাভ নকৰে কোনো চৰকাৰী আঁচনি। তো আপোনালোকক এই 3টা কাম কৰিব কৈছে PM কিষাণৰ যদি আপুনি কিস্তি লাভ কৰে, ঠিক আছে। তো প্ৰথম কামটো হৈছে আপোনালোকক যিটো কৈছে ইন 3 বিকল্প সে কৰায় আপুনি EKYC। তো প্ৰথম কামটো হৈছে আপোনালোকৰ PM কিষাণ মোবাইল এপ দ্বাৰা চেহেৰা প্ৰমাণীকৰণ কে মাধ্যম সে, আপুনি যদি PM কিষাণৰ যিটো মোবাইল এপ আছে, আপোনাৰ মোবাইল এপটো আপুনি ডাউনলোড কৰি ল'ব। মোবাইল এপটোৰ সহায়ত আপোনালোকে পঞ্জীকৰণ কৰিব পাৰিব আপোনাৰ আপুনি ফেচ EKYC কৰিব পাৰিব। আপুনি আপোনাৰ চেহেৰা দেখাই যিহেতু আপোনালোকে EKYC কৰিব পাৰিব, আৰু লগতে আপোনালোকক 2 নম্বৰে যিটো কৈছে CSC কে দ্বাৰা বায়োমেট্ৰিক প্ৰমাণীকৰণ কে মাধ্যম সে, আপুনি CSC চেণ্টাৰত গৈও আপুনি আপোনাৰ যিটো আপোনালোকৰ EKYC সম্পূৰ্ণ কৰিব পাৰে। যদি আপুনি EKYC আপুনি কৰিব বিচাৰিছে তেনেহ'লে আপুনি আপোনাৰ CSC চেণ্টাৰত যাওক, CSC চেণ্টাৰত গৈ আপুনি KYC কৰক। আৰু 3 নম্বৰত কৈছে আপুনি আৰু এটা অপশ্যন আছে, যিটো pmkishan.gov.in, যিটো আপোনালোকৰ ৱেবছাইট, তো ৱেবছাইটত গৈ আপুনি কৰিব পাৰে। তো ইয়াত কৈছে যে pmkishan.gov.in কি ৱেবছাইট পাৰ মোবাইল OTP মাধ্যম সে, আপুনি PM কিষাণৰ যিটো পৰ্টেল আছে সেই পৰ্টেলত গৈ আপুনি আপোনাৰ যিটো আধাৰ নম্বৰ আছে সেই আধাৰ নম্বৰটো আপুনি তাতে ফাইল কৰিব। আধাৰ নম্বৰটো ফাইল কৰাৰ পিছত আপোনাক মোবাইল নম্বৰ এটা ফাইল কৰিব ক'ব। মোবাইল নম্বৰটো আপুনি ফাইল কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP যাব, যদিহে আপোনাৰ আধাৰৰ লগত সেই মোবাইল নম্বৰটো লিংক হৈ আছে। যদি লিংক নাথাকে কিন্তু আপোনাৰ OTP নাহে, যদি লিংক থাকে আপোনাৰ OTP আহি যাব, আৰু OTPটো ফাইল কৰাৰ পিছত আপোনাৰ KYC ছাকচেছফুলি হৈ যাব। তো গাইজ এনেকৈ আপুনি অতি সহজতে KYCখিনি কৰক, আৰু KYC কৰাৰ পিছতহে আপুনি লাভ কৰিব PM কিষাণ আঁচনিৰ ধন। তো আপুনি যদি PM কিষাণ আঁচনিৰ যদি খেতিয়ক হয়, আপুনি যদি এজন যোগ্য হিতাধিকাৰী হয়, তেনেহ'লে আপুনি এই 3টা কাম কৰক। এই 3টা কাম কৰাৰ পিছত আপুনি নিশ্চয় লাভ কৰিব PM কিষাণ আঁচনিৰ যিহেতু কিস্তি। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে, যিহেতু আপোনালোকক মই আজি 3টাকৈ খবৰ দিলোঁ। এই 3টা হৈছে আপোনালোকৰ বাবে যিটো ইম্পৰ্টেণ্ট আপডেট আছিলে। তো গাইজ ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব, আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ জয় আই অসম।